মুখ্যমন্ত্ৰী হিমন্তই কোৱা কথাৰ কোনো ভেলু নাই। মুখ্যমন্ত্ৰীৰ সকলোবিলাক বক্তব্যই উত্তৰ দিব লাগে বুলি আৰু তেওঁৰ যে সকলোবিলাক বক্তব্যই যে আপোনাৰ তাত উত্তৰ দিবলগীয়া কথা আমি নাভাবোঁ। তেওঁৰ বক্তব্যৰ কোনো লাভৱান নাই। মুখত যি আহে তাকে কৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁতো যেতিয়া যি ইচ্ছা তাকেই কয়। এসময়ত মোদীৰ বিৰুদ্ধে কটু মন্তব্য কৰা হিমন্তই এটা মোদীৰ চৰণত দীঘল দি পৰে। আজি সেইজন নৰেন্দ্ৰ মোদীৰ ভৰিত পৰিয়েইতো তেওঁ আজি মুখ্যমন্ত্ৰী হৈ আছে। সেইজন মুখ্যমন্ত্ৰীৰ কথাত গুৰুত্ব দি লাভ নাই। এইজন মুখ্যমন্ত্ৰী তেওঁৰ বক্তব্যৰ কি ভেলু আছে? এনকাউণ্টাৰ সংস্কৃতিৰে অসমীয়া যুৱকক নিষেধ কৰিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাৰ কোনো ভেলু নাই। মুখত যি আহে তাকে কৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। এনে এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিবলগীয়াও নাই। এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। আমি প্ৰথম কথাটো হ'ল সেইটো মুখ্যমন্ত্ৰীৰ সকলোবিলাক বক্তব্যই উত্তৰ দিব লাগে বুলি আৰু তেওঁৰ যে সকলোবিলাক বক্তব্যই যে আপোনাৰ তাত উত্তৰ দিবলগীয়া কথা আমি নাভাবোঁ। তেওঁৰ বক্তব্যৰ কোনো লাভৱান নাই। তেওঁতো যেতিয়া যি ইচ্ছা তাকেই কয়। তেওঁ য'ত যি ইচ্ছা আহে তাকেই কয়। কাৰণ এইজন মুখ্যমন্ত্ৰীয়েতো এদিন কৈছিলে নৰেন্দ্ৰ মোদীক ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব বুলি কৈছিল। এইজনেইতো কৈছিল। তেওঁ কি দায়িত্বশীল বক্তব্য ৰাখিছিল? আজি সেইজন নৰেন্দ্ৰ মোদীৰ ভৰিত পৰিয়েইতো তেওঁ আজি মুখ্যমন্ত্ৰী হৈ আছে। এইজন মুখ্যমন্ত্ৰী তেওঁৰ বক্তব্যৰ কি ভেলু আছে? এইজন মুখ্যমন্ত্ৰীয়েতো এদিন কৈছিলে যে গুজৰাটত পানীৰ তলৰ পাইপেদি মুছলমানৰ তেজ যায় বুলি কৈছিলে এইজন মুখ্যমন্ত্ৰী। আজি কি তাত অমৃত গৈ আছে নেকি? গতিকে তেওঁৰ সেইকাৰণে এওঁৰ এনেকুৱা আৰু বহুত কথা আছে যিবিলাক কথাৰ কোনো ভেলু নাই আৰু সেইকাৰণে আমি তেওঁৰ সকলোবিলাক কথাৰ আমি গুৰুত্ব দিওঁ। অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰিপুণ বৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে অসমীয়া যুৱকক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰা কাৰ্যক কোনোপধ্যেই মানি লোৱা নহ'ব। আৰক্ষীক জনসাধাৰণৰ বন্ধু হ'ব লাগে বুলি উপদেশ দিয়া মুখ্যমন্ত্ৰীয়ে অসমীয়া যুৱকক গুলীয়াই আহত কৰা আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। আলফাত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত উজনিৰ 3গৰাকী যুৱকক এনকাউণ্টাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি বৰাই কয় যে ৰাজ্যত যদি উন্নয়নৰ গংগা বৈছে তেন্তে অসমীয়া যুৱক যুৱতীয়ে সেই উন্নয়নৰ গংগাত স্নান কৰিবলৈ পোৱা নাই নেকি? সংবাদমেলত বৰাই আৰু কয় যে সাধাৰণ জনতাৰ অৱস্থা আজি পানীত হাঁহ নচৰাৰ দৰে হৈছে। সৰ্বসাধাৰণ ৰাইজৰ অভাৱ অভিযোগ নিৰাময় কৰাৰ কোনো আঁচনি নাই চৰকাৰৰ হাতত, যাৰ বাবে অসমীয়া যুৱক যুৱতীৰ কণ্ঠৰুদ্ধ কৰিবলৈ চৰকাৰে এনকাউণ্টাৰ আঁচনি গ্ৰহণ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ৰিপুণ বৰাই। আজি মুখ্যমন্ত্ৰীয়ে যিটো আলফাৰ সমস্যাটো যদি তেওঁ সঁচাকৈ আন্তৰিকতাৰে যদি তেওঁ সমাধান কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ এনেধৰণৰ টুলুঙা মন্তব্য আৰু চমক সৃষ্টিৰ পৰা তেওঁ আঁতৰি আহিব লাগে আৰু আন্তৰিকতাৰে কাম কৰি তেওঁ দেখুৱাব লাগে। আন্তৰিকতাৰে তেওঁ কাম কৰি দেখুৱাব লাগে। কেৱল বাতৰিৰ শিৰোনামা দখল কৰিবৰ কাৰণে কেৱল তেওঁ কথা ক'লেই নহ'ব। মানুহেও আমিও অবজাৰ্ভ কৰি আছোঁ তেওঁ আন্তৰিকতাৰে কৰিছে নে তেওঁ বাতৰিৰ শিৰোনামা দখল কৰিবৰ সস্তীয়া জনপ্ৰিয়তা লাভৰ কাৰণে কথা কৈছে, সেইবিলাক আমিও লক্ষ্য কৰি আছোঁ। আজি কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটক তাত বিদ্যুৎ মাচুল দিছে, বিদ্যুৎ মাফ দিছে, মাচুল ৰেহাই দিছে, মাফ নহয় ৰেহাই দিছে। আজি অসমত হিমন্ত বিশ্ব আপুনি যে ইমান দাংকুট মৰা কথা কয়, আপুনি ইয়াত 1200 টকা চিলিণ্ডাৰ আৰু ছত্তীশগড়ত কৈ আছে আপুনি মই 400 টকা চিলিণ্ডাৰ দি দিম। আপোনাৰ কথাবিলাক তেনেকুৱা। গতিকে ইয়াত তুমি কিয় বিদ্যুৎ মাচুল হেৰি কৰিব পৰা নাই, ৰেহাই দিব পৰা নাই? আজি বেছিকেলি হৈছে কি চৰকাৰ দেউলীয়া, চৰকাৰৰ হাতত কোনো পইচা নাই ৰাজ্য চলাবৰ কাৰণে আৰু গতিকে তেওঁলোকে এতিয়া এইবিলাকতে বিদ্যুৎ মাচুল বঢ়াই পইচা উঠাব লাগিব। এই যে টাইম টু টাইম GST বঢ়াই আছে, টেক্স বঢ়াই আছে, এইবিলাকৰ যোগেদি তেওঁলোকে উঠাব লাগিব। আৰু আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটত আজি ফাইনেন্সিয়েল ক্ৰাইচিছ কিয় হৈছে, আজি লোন কিয় ল'ব লগা হৈছে? লোন এইকাৰণে ল'ব লগা হৈছে যে অসম চৰকাৰে নিজাববীয়াকৈ ৰাজহ আহৰণ কৰিব পৰা নাই, কোনো চ'ৰ্চ নাই। যি অলপ ৰাজহ আহৰণ কৰিছে গোটেইটো চিণ্ডিকেটত পকেটত গুচি গৈছে। গতিকে ৰাজ্য চলাবলৈ পইচা নাই।
উপায় চেণ্টাৰে বন্ধ কৰি ৰাখিছে তে তোমালোকৰ ডাবল ইঞ্জিন চৰকাৰ হৈ আজি এইটো অৱস্থা চেণ্টাৰৰ পৰা পইচা আনিব পৰা নাই ফ্লাডৰ পইচা বন্ধ ডিজাস্টাৰ মেনেজমেণ্টৰ পইচা বন্ধ মনেৰেগাৰ পইচা বন্ধ ফাইনেন্স কমিশনৰ পইচা বন্ধ জিএসটি কম্পেনসেশনৰ পইচা বন্ধ 90:10 বন্ধ কৰি দিলা তাৰ বাবদ পাবলগীয়া পইচা নাই স্পেশাল ক্যাটেগরি স্ট্যাটাস বন্ধ কৰি দিলা তাৰ বাবদ পাবলগীয়া 8000 কোটি টকা বছৰত পাবলগীয়া নাই তে এই যে গেপ ইমান হৈ গল চেণ্টাৰ পইচা বন্ধ হৈ যোৱাৰ পিছত এই গেপটো তেওঁ ক'ৰ পৰা পূৰালে গতিকে উপায় নাপাই ঋণ ল'ব লগা হৈছে উপায় নাপাই গতিকে সেইকাৰণে বিদ্যুৎ মাচুল আৰু বাঢ়িব এইটোৱেই নাই আৰু বাঢ়িব এনেকৈ তেওঁলোকে কৌশলগতভাৱে বঢ়াই নি থাকিব আমি সেইকাৰণে আৰম্ভণিৰ পৰা আমি এইটোৰ প্ৰতিবাদ কৰিছোঁ আৰু ৰাইজক আমি এইটোৰ প্ৰতিবাদ কৰিবলৈ আমি বাৰম্বাৰ আহ্বান কৰি আহিছোঁ আনহাতে সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিলি অসমত মেৰুকৰণৰ ৰাজনীতি কৰা বুলিও অভিযোগ কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজমলৰ ষ্টেপটো একদম স্পষ্ট আজমলৰ ষ্টেপ হৈছে কি আজমলে এটা গোপন বুজাবুজি বিজেপিৰ লগত আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত আজমলৰ গোপন বুজাবুজিটো সকলোৱে বুজি পাইছে কাৰণ আপুনি চাওক বহুত আছে আপোনাৰ উদাহৰণ সেইবিলাক ক'বলৈ গ'লে বহুত দীঘল হৈ যাব গতিকে কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেইতো কৈছে মই যি কম চাচাই তাকেই কৰিব মই এটা দুটা চিট দিবলৈ গ'লে চাচাই দিব সেই বস্তুটো আজমলেতো প্ৰতিবাদ নাই কৰা যেতিয়া 4খন ৰাজ্যত 3খন ৰাজ্যত যেতিয়া বিজেপি জিকিল আজমলে তাৰ সেইদিনা বাতৰি কাকতত ক'লে মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব আৰু যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ ল'লে লোৱাৰ লগে লগে যেতিয়া এনকাউণ্টাৰবিলাক কৰি ড্ৰাগছ ধৰিলে গৰু চোৰাং কাৰবাৰ ধৰিলে মছজিদ ভাঙিলে মাদ্ৰাছা ভাঙিলে বুলডজাৰ লগাই ইভেকশ্যন কৰিলে তেতিয়া আজমলে হিমন্ত বিশ্বক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'লে এইবিলাকতো ৰেকৰ্ডত আছে গতিকে এই গোপন বুজাবুজিৰ কাৰণে তেওঁ ধুবুৰীৰ পৰা বাৰে বাৰে জিতি থাকে নেকি আজমলে নহয় এই গোপন ধুবুৰীৰ পৰা আগৰ কেইবাৰ জিকাৰ কথাটো বেলেগ এতিয়া গোপন বুজাবুজি এতিয়া আছে অকল ধুবুৰীত জিকিবৰ কাৰণে নহয় ধুবুৰীত জিকিবৰ কাৰণে নহয় দুইজনে এইটো মই আগতেও কৈছোঁ এইটো কথা গোপন বুজাবুজি এইটোৱেই যে বিজেপিয়ে নিৰ্ভৰ কৰে হিন্দু ভোটৰ ওপৰত গতিকে বিজেপিৰ লক্ষ্য হৈছে যিমান হিন্দু ভোট পলাৰাইজ কৰিব পাৰি গতিকে হিন্দু ভোট পলাৰাইজ হ'বলৈ হ'লে মুছলমান ভোট এইফালে পলাৰাইজ হ'ব লাগিব গতিকে এইটোৱেই হৈছে তেওঁলোকৰ মূল ৰাজনীতি দুইজনে মিলি লৈছে যে তুমি মুছলমান ৰাজনীতি কৰা তুমি মুছলমান ৰাজনীতি কৰি তুমি কেনেকৈ ৰাজনৈতিক ক্ষমতা লোৱা লৈ থাকা মই তোমাক যি সহায় কৰিব লাগে কৰিম মই খালি মোৰ বিজেপি হিন্দুত্বৰ নামত মোৰ বিজেপি জিকিব লাগে গতিকে দুইজনে এজনে উগ্ৰ মানে এজনে হিন্দু পলাৰাইজেশ্যন আনজনে মুছলিম ভোট পলাৰাইজেশ্যন এই দুটা হৈছে তেওঁলোক দুজনৰ সেই লাইনত দুইজনে সদায় কাম কৰি আছে আৰু সেইকাৰণে আপুনি দেখিব বিবৃতিবিলাকো তেওঁলোকে তেনেধৰণেই দিয়ে প্ৰত্যেকটো বিবৃতি আপুনি চাব ভালকৈ যদি এনালাইচিছ কৰে দেখিব যে বিবৃতিটোৰ যোগেদি তেওঁলোকে কেৱল সাম্প্ৰদায়িকতাটো শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে বিবৃতি দিয়ে নিউজ ডেস্ক ৰিপোৰ্ট এনভি লাইভ